নমস্কাৰ। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ আৰু ভয়ংকৰ খবৰলৈ মই আপোনালোক সকলোকে আদৰণি জনাইছোঁ BG News 8লৈ। ৰাজ্যত বানৰ কাণ্ডৰূপ। উজনি অসমত প্ৰলয়কাৰী বানৰ শংকাৰ। মুহূৰ্ততে উটি গৈছে হাজাৰ হাজাৰ ঘৰ দুৱাৰ। বৰ্তমানলৈকে 41 গৰাকী লোকে অকালতে প্ৰাণ হেৰুৱাইছে। 16খনতকৈও অধিক জিলাৰ 6,53,000তকৈও অধিক লোক এতিয়া সম্পূৰ্ণ গৃহহীন। বতৰ বিজ্ঞান কেন্দ্ৰই অহা 26 জুলাইলৈকে জাৰি কৰিছে তীব্ৰ অৰেঞ্জ এলাৰ্ট। এই কেইবাখনো নিয়মীয়া ৰেল সেৱা বাতিল কৰা হৈছে। এই মুহূৰ্তৰ অসমৰ এই আটাইতকৈ ডাঙৰ ব্ৰেকিং নিউজৰ সবিশেষ তথ্যলৈ মই আহিছোঁ। আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চুকে কোণে থকা সঁচা খবৰবোৰ আটাইতকৈ প্ৰথমে পাবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। দৰ্শকসকল, এই মুহূৰ্তৰ প্ৰথমটো ডাঙৰ ব্ৰেকিং নিউজ হৈছে মানুহৰ জীৱন হানিৰ খবৰ। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ অৰ্থাৎ ASDMA-ৰ অফিচিয়েল ৰিপৰ্ট অনুসৰি এইবাৰ বানপানী আৰু ধাৰাসাৰ বৰষুণৰ ফলত আমাৰ অসমৰ 41 গৰাকী লোকে বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে। কেৱল সিমানেই নহয়, নদীৰ প্ৰবল সোঁতত এতিয়ালৈকে 10 গৰাকীতকৈও অধিক লোক নিখোজ হৈ আছে। তেওঁলোক বাচি আছে নে নাই তাৰ কোনো সন্ধান এতিয়াও পোৱা হোৱা নাই। উদ্ধাৰকাৰী দলে দিনে নিশাই অভিযান চলাইছে। এই মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ তীব্ৰ আশংকা কৰা হৈছে। এই মুহূৰ্তৰ দ্বিতীয়টো ডাঙৰ ব্ৰেকিং নিউজ। সমগ্ৰ অসম এতিয়া জলমগ্ন। ৰাজ্যত 16খনতকৈ জিলা এতিয়া সম্পূৰ্ণ পানীৰ তলত বুৰ গৈছে। এই 16খন জিলাৰ প্ৰায় 6,53,000তকৈও অধিক লোক বৰ্তমান বানৰ কবলত পৰি সৰ্বস্ব হেৰুৱাইছে। হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি এতিয়া নদীৰ বুকুত নীল হৈ গৈছে। খেতিয়কৰ সোণালী ফচল বানৰ পানীয়ে নষ্ট কৰি পেলাইছে। হাজাৰ হাজাৰ পশুধন উটি গৈছে। পানী এনেকুৱা ভয়ংকৰ তাণ্ডৱ অসমবাসীয়ে বহু বছৰ মূৰত দেখিবলৈ পাইছে। বুকুৰ সমান পানী পাৰ হৈ মানুহে নিজৰ জীৱন বচাবলৈ হাহাকাৰ কৰিবলগীয়া হৈছে। পৰৱৰ্তী ডাঙৰ ব্ৰেকিং নিউজটোত আহিছোঁ উজনি অসমৰ পৰা। এইবাৰৰ বানত আটাইতকৈ বেছি ধ্বংসলীলা চলিছে উজনি অসমত। শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলা এই মুহূৰ্তত আটাইতকৈ বেছি বিপদগ্ৰস্ত হৈ পৰিছে। বিশেষকৈ শিৱসাগৰৰ ঐতিহাসিক দিখৌ নদী আৰু দিচাং নদীৰ পানী বিপদসীমাৰ বহু ওপৰেৰে বৈ গৈছে। কেইবাবাৰো স্থানত মাথাউৰি ছিঙি নদীৰ প্ৰবল সোঁত মানুহৰ ঘৰ-দুৱাৰৰ মাজলৈ সোমাই পৰিছে। চকু পলকতে মানুহৰ পকী ঘৰ পৰ্যন্ত খহি পৰিছে নদীৰ বুকুত। উজনি অসমৰ এই জিলা কেইখনত বৰ্তমান যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। এই মুহূৰ্তত চতুৰ্থ ব্ৰেকিং নিউজ। নিজৰ ঘৰ-দুৱাৰ মাটি-ভেটি সকলো হেৰুৱাই লাখ লাখ মানুহ এতিয়া আশ্ৰয়হীন। চৰকাৰী তথ্য মতে বৰ্তমানলৈকে প্ৰায় 28,000 বানাক্ৰান্ত লোকে 106টা চৰকাৰী সাহায্য শিবিৰত আশ্ৰয় ল'বলগীয়া হৈছে। বিভিন্ন স্কুলঘৰ, ওখ মাথাউৰি বা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মানুহে পলিথিন তৰি দিন কটাবলগীয়া হৈছে। এই সাহায্যৰ শিবিৰসমূহত বৰ্তমান বিশুদ্ধ খোৱা পানীৰ তীব্ৰ নাটনি ঘটিছে। কেঁচুৱাৰ বাবে গাখীৰ আৰু খাদ্য সামগ্ৰীৰ অভাৱত মাক-দেউতাকৰ মাজত হাহাকাৰ লাগিছে। যদিও প্ৰশাসনে খাদ্য সামগ্ৰী বিতৰণ কৰিছে, তথাপিও আক্ৰান্তৰ সংখ্যা ইমান বেছি যে সকলোৰে ওচৰত সহায় এতিয়াও গৈ পোৱা হোৱা নাই। আপোনালোকৰ বাবে আন এক আটাইতকৈ ডাঙৰ খবৰ। বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এক তীব্ৰ সতৰ্কবাণী। পৰিস্থিতি সোনকালে ভাল হোৱাৰ কোনো লক্ষণ নাই। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অৰ্থাৎ RMC জনোৱা অনুসৰি অহা 26 জানুৱাৰীলৈকে অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু মেঘালয়তো ধুমুহা বতাহৰ সৈতে অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে বিভাগে সমগ্ৰ অসমতে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বিশেষকৈ পাহাৰীয়া জিলাসমূহ আৰু নদী পাৰৰ এলেকাসমূহত হঠাৎ
ফ্লাছ ফ্লড আৰু ভূমিস্খলন হোৱাৰ তীব্ৰ আকাংক্ষা আছে। গতিকে আপোনালোক যিসকলে নদী বা পাহাৰৰ ওচৰত থাকে তেওঁলোক অতিশয় সাৱধানে থাকক। ৰেল যাত্ৰীসকলৰ বাবে এই মুহূৰ্তৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। বানপানীৰ ফলত অসমৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ ব্যাহত হৈ পৰিছে। উত্তৰ পূৰ্বৰ সীমান্ত ৰেলৱে অৰ্থাৎ NFR জনোৱাৰ মতে শিৱসাগৰৰ শিমলুগুৰি নামতি আলি আৰু শিমলুগুৰি চেনেলঘাট ৰেলপথৰ ওপৰেৰে বানত পানী বৈ যোৱাৰ বাবে এই পথেৰে চলাচল কৰা সকলো নিয়মীয়া ট্ৰেইন বাতিল কৰা হৈছে। ৰেল লাইন পানীৰ তলত থকাৰ বাবে হাজাৰ হাজাৰ যাত্ৰী বিভিন্ন ষ্টেচনত আবদ্ধ হৈ পৰিছে। অৱশ্যে দূৰণিবতৰ ৰেলসমূহ যাত্ৰী সুৰক্ষা স্বাৰ্থত ৰঙিয়া আৰু ৰঙাপাৰা ৰেলৱে ষ্টেচন হৈ ডাইভাৰ্ট কৰি চলোৱাৰ ব্যৱস্থা হৈছে। কিন্তু ইয়াৰ মাজতে যাত্ৰীসকলৰ বাবে এটা ভাল খবৰো আহি পৰিছে। যাত্ৰীসকলৰ এই জৰুৰী অসুবিধা দূৰ কৰিবলৈ উত্তৰ পূৰ্ব সীমান্ত ৰেলৱে ২৬ জুলাইলৈকে কেইখনমান বিশেষ ট্ৰেইন বা স্পেচিয়েল ট্ৰেইন চলোৱাৰ সিদ্ধান্ত লৈছে। আপোনালোকৰ যদি এই ৰুট ভ্ৰমণ কৰাৰ জৰুৰী প্ৰয়োজন আছে তেন্তে ৰেল নম্বৰকেইটা নোট কৰি লওক। তিনিচুকীয়া ভোজো 05911 আৰু ভোজো নিউ তিনিচুকীয়া 05912 স্পেচিয়েল ট্ৰেইন দৈনিক চলাচল কৰিব। গতিকে জৰুৰী কাম থকা যাত্ৰীসকলে এই বিশেষ ট্ৰেইন কেইখনৰ সুবিধা ল'ব পাৰিব। একেবাৰে শেষৰ ডাঙৰ খবৰটো হৈছে বানাক্ৰান্ত অঞ্চলত মোবাইল নেটৱৰ্ক বিকল হৈ যোৱাৰ বাবে চৰকাৰে এটা ডাঙৰ পদক্ষেপ লৈছে। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত ইমাৰ্জেঞ্চি এণ্টাৰ চাৰ্কুল ৰামিং সক্ৰিয় কৰা হৈছে। ইয়াৰ অৰ্থ হ'ল আপোনাৰ মোবাইল চিমত যদি নেটৱৰ্ক নাই তথাপিও আপুনি আন যিকোনো উপলব্ধ কোম্পানীৰ নেটৱৰ্ক ব্যৱহাৰ কৰি ফ্ৰী মোবাইল কল বা জৰুৰীকালীন ফোন কৰিব পাৰিব। ভাৰতীয় সেনা, বায়ু সেনা, NDRF আৰু SDRF-ৰ জোৱানে ২৪ ঘণ্টাই উদ্ধাৰ অভিযান চলাই আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো পৰিস্থিতি প্ৰদৰ্শন কৰিছে। গতিকে ৰাইজ আপোনালোক সকলোৱে সুৰক্ষিত থাকক, সাৱধানে থাকক। অসমৰ এনেকুৱা প্ৰতিটো সঁচা সঠিক আৰু লাইভ ব্ৰেকিং খবৰ একেবাৰে প্ৰথমে পাই থাকিবলৈ আমাৰ চেনেল BG News 8 এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো ফেচবুক বা হোৱাটছআপত শ্বেয়াৰ কৰি আনকো সাৱধান কৰি দিয়ক।